ওকে সো আজি আমি এইটো ক্লাছত সলভ কৰিম এক্সাৰসাইজ 4.2 কুৱেশ্যন নম্বৰ 1 আৰু 6 নম্বৰ ওকে 6 নম্বৰ আমাক দিয়া আছে 2x² - 7x + 6 ইয়াৰ আমাক কি ওলাব লাগে মূলবোৰ আমি ওলাব লাগে ওকে তো এইটো মই লিখি ললো x² - 7x + 6 তো প্ৰথম কামটো আমাৰ হৈ গ'ল প্ৰথম যেটো x² সহগ আছে আৰু শেষৰটো আমি পূৰণ কৰিব লাগে আৰু হেতু আমি ভাঙি পেলাই মাজৰটো বনাব লাগিব ওকে তো 2 আৰু 6 আছে 2 আৰু 6 পূৰণ কৰিলে 6 × 12 তো এইটো হ'ব 12 তো 12 ভাঙি আকৌ ইয়াৰ 6 ৰ আগত যোগ চিন আছে যোগ কৰি আমি 7 টো বনাব লাগিব ওকে তো যদি মই যোগ কৰো 6 আৰু 2 যোগ কৰিলে কিমান হয় 8 হয় তো নহব আৰু কি পূৰণ কৰিলে 12 হয় আৰু এটা জানো 4 3 গুণ কিমান হয় 12 হয় যদি মই 4 আৰু 3 টো যোগ কৰো 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 হ'ব তো এইটো আমাৰ এই দুটা উৎপাদকটো আমি ল'ব পাৰিম ওকে সো এইটো আমি লিখিম এতিয়া 2x² * 2x² এইটো মাইনাস আছে মাইনাস 7 মানে মই কি লিখিব পাৰো 3 + 4 ওকে বা 4 + 3 যিকোনো লিখিলে হ'ব ইয়াৰ লগত x আছিল তো x টো ইয়াত থাকিব আৰু +6 = 0 খুফালে আমাৰ কি আছে 0 আছে তো এইটো 2x² টো 2x² লিখিম মাইনাস এটো 3 আছে আৰু x পূৰণ হ'ব তো 3 × x 3x এটো মাইনাসে প্লাসে মাইনাস এটো মাইনাস চিন থাকিলে সদায় পূৰণ হ'ব প্লাসে মাইনাসে মাইনাস এটো 4 আছে 4 আৰু ইয়াত x আছে তো x টো পূৰণ হ'ব আৰু +6 সমান কিমান হ'ব 0 ওকে তো সাইডে ভাই গল প্ৰথম দুটাৰ পৰা আৰু শেষৰ দুটাৰ পৰা আমি কি কৰিম কমন লম ওকে তো এনেকৈ আস্তা নিব নালাগে মই বুজাবৰ কাৰণে বাস আস্তা নিছো তো এই দুটাৰ পৰা আমাৰ কমন কি আছে কি মিলি আছে যদি এটো আমি চাও ইয়াটো x আছে ইয়াটো x আছে তো এটা x মিলি আছে তো এটা x আমি কমন লব পাৰো বাকি 2 আৰু 3 আছে তো নাই মিলা তো 2 টো থাকি যাব দুটা x ৰ পৰা এটা বাহিৰত গল তেনে এটা ভিতৰত মাইনাস আৰু 3x ৰ পৰা x টো বাহিৰত গল তেনে ভিতৰত থাকি যাব 3 ওকে ইয়াত মাইনাস আছে ইয়াত মাইনাস থাকিলে মই কৈছো সদায় কৈ থাকো ইয়াত মাইনাস থাকিলে সদায় মাইনাসটো আমাৰ কমন আহে ওকে 4 আৰু 6 আছে 4 আৰু 6 যদি চাও আমাৰ মিলি আছে কি মিলি আছে 4 মানে মই লিখি পাৰো 2 × 4 আৰু 6 মানে মই লিখি পাৰো 2 3 × 6 তো দুটাৰো কি মিলি আছে 2 মিলি আছে তো আমি 2 কমন লব পাৰো তো ইয়াত 4 পৰা 2 বাহিৰত গল তেনে 2 থাকি যাব ভিতৰত x2 আছে x2 থাকি যাব কাৰণ x2 কমন যোৱা নাই ইয়াত যদি মই মাইনাস কমন লয় প্লাস থাকিলে মাইনাস হৈ যায় মাইনাস থাকিলে প্লাস হয় তো মাইনাস হ'ব এটা 6 ৰ পৰা 2 বাহিৰত গল তেনে ভিতৰত কোনোবা 4 লিখি দিব কিন্তু 4 টো ভুল কাৰণ এটো পূৰণ ফল হিচাপে ভাঙিব লাগে 6 মানে 2 3 × 6 তো 2 টো বাহিৰত তেনে ভিতৰত থাকিব 3 সমান কি হ'ব 0 তো এটো ব্র্যাকেটের ভিতৰত আছে x - 3 2x - 3 এটো আছে 2x - 3 যেহেতু দুটাও মিলি আছে মানে আমাৰ आंसर শুদ্ধ আছে যদি নাই মিলা তেন্তে কিবা ভুল হৈ থাকিব পাৰে ওকে তো যেটো মিলি আছে এবাৰ লিখিলাম 2x - 3 আমাৰ মিলি আছে দুটা ব্র্যাকেটত হেতু আমি লিখি ললো ইয়াত থাকি গল আমাৰ x আৰু ইয়াত থাকি গল আমাৰ -2 তো এটো আমি লিখিম সমান 0 যদি আমি দুটা ব্র্যাকেট একেলগে লিখো তেতিয়া আমি এই ব্র্যাকেট দুটাৰ মাজত একো চিন নাথাকে ওকে এটো মনত ৰাখিবা তো যেহেতু আমাৰ দুটা পূৰণফল শূন্য হয় তো আমি দুটা = 0 লিখিব পাৰিম তো আমাৰ আছে 2x - 3 = 0 অর বা আমি এটো লিখিব পাৰিম x - 2 সমান কি হ'ব 0 হ'ব ওকে তো এটো আমি ভগাই দিম এতিয়া এটো হ'ব 2x এটো 3 আছিল মাইনাসত খুফালে গলে +3 হ'ব আৰু ইফালে যদি আমি চাও ইফালে x - 2 আছিল খুফালে গলে কি হ'ব +2 তো x ৰ মান আমি কিমান পালে 2 পালো এটা আৰু ইয়াত যদি আমি চাও 2 টো x ৰ লগত পূৰণ হৈছে খুফালে গলে কৰা হৈ যাব হৰড আহিব তো এটো হ'ব আমাৰ এটা आंसर ব্র্যাকেটটো দিব না লাগে নিদিলেও চলিব দিলেও চলিব ওকে তো এটো হ'ব আমাৰ 3/2 আৰু এটা হ'ব আমাৰ आंसर 2 তো এটো হৈ গল আমাৰ এটো 6 নম্বৰ প্ৰশ্নৰ মূল বা সমাধান ওকে